অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি বিধানসভাত এটা বক্তব্য ৰাখিছে। অসমৰ এটা পুৰণি সমস্যা, অসমৰ এটা জাতীয় সমস্যা, অসমৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ সমস্যা মাটিৰ পট্টা আৰু অৰ্থাৎ ভূমি অধিকাৰ, এই বিষয়টোক লৈ তেওঁ যোৱাকালি অতি এটা গুৰুত্বপূৰ্ণ কথা কেৱল মিয়া মুছলমান 71ত অহা 51ত অহা তাৰ আগত অহা পিছত অহা বা চৰ অঞ্চলৰ মানুহ অভিবাসী মুছলমান এই কথা বতৰাবিলাকে অসমৰ যিটো গুৰুত্বপূৰ্ণ সমস্যা, অসমৰ পুৰণি খিলঞ্জীয়া থলুৱা মানুহবিলাকে দীৰ্ঘদিন ধৰি মাটিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ অহা আৰু মাটিৰ অধিকাৰৰ দাবীত চলাই অহা দীঘলীয়া আন্দোলনখনক আচলতে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে চৰ অঞ্চলৰ মানুহক মাটিৰ অধিকাৰ দিয়া নহয় মিছন বসুন্ধৰা 2ৰ জৰিয়তে, বা অভিবাসী মুছলমান মানুহক দিয়া নহয়। আৰু এই ধৰণে কৈ আচলতে আমাৰ অসমীয়া মানুহৰ মনত যে বাংলাদেশীয়ে মাটিৰ অধিকাৰ পাব নেকি, এই ধৰণৰ যে এটা ধুঁৱলি কুঁৱলী পৰিৱেশটোৰ কথা কৈ আচলতে আচল সমস্যাটোক তল পেলাবলৈ যত্ন কৰা আমি দেখিবলৈ পাইছো। আমি সকলোৱে জানো এইখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈছিলে। এইখন চৰকাৰে মিছন বসুন্ধৰা নামৰ আঁচনিখনৰ জৰিয়তে খিলঞ্জীয়া মানুহক মাটিৰ অধিকাৰ দিয়া হ'ব বুলি কৈছিলে। আজি কেইদিনমান পূৰ্বে এটা তথ্য আমি ইতিমধ্যে ৰাইজৰ আগত দাঙি ধৰিছো যে 13 লাখ মানুহে মিছন বসুন্ধৰা 2ৰ জৰিয়তে আবেদন কৰিছিলে। তাৰে 85% আবেদন নৎসাত কৰা হ'ল, নাকচ কৰি দিয়া হ'ল, আৰু কেৱল 2.5 লাখ মানুহক মাটি দিয়া হ'বনে নহয় তাৰ কাৰণে আবেদনবিলাক বিবেচনা কৰা হৈছে। যোৱাকালি মুখ্যমন্ত্ৰী আনুষ্ঠানিকভাৱে কথাটো স্বীকাৰ কৰিলে যে 13 লাখ আবেদনকাৰীৰ 85% আবেদন কেনচেল কৰা হৈছে আৰু 2.5 লাখ মানুহকে মাটি দিয়াৰ কথাটো বিচাৰ বিবেচনা কৰা হৈছে। আৰু চতুৰ মুখ্যমন্ত্ৰীগৰাকীয়ে খুব ধুনীয়াকৈ চৰ অঞ্চলৰ মানুহ ইয়াৰ পৰা কাটন গৈছে এই কথাটো কৈ তেওঁ গোটেই কথাটো ডাইভাৰ্ট কৰাৰ চেষ্টা কৰিলে। কিন্তু আমি মুখ্যমন্ত্ৰীক জনাব বিচাৰিছো অসমৰ আজিৰ দিনটোত 100 জন মানুহৰ 28 জন মানুহৰ নিজৰ বুলিবলৈ এডৰা মাটি নাই আৰু 32 জন মানুহৰ 3.5 বিঘাতকৈ মাটি কম। অৰ্থাৎ এজন কৃষক মানুহে 3.5 বিঘা মাটিত কেতিয়াও কৃষি কাৰ্য সম্পন্ন কৰিব নোৱাৰে। অৰ্থাৎ 28 জন মানুহৰ এজন মানুহৰো নিজৰ বুলিবলৈ এডৰাও মাটি নাই। তেনে প্ৰেক্ষাপটত 100 জন মানুহৰ 28 জন মানুহ অৰ্থাৎ 28% চৰ অঞ্চলৰ মিয়া মুছলমান মানুহ নেকি, বা মুছলমান মানুহ বুলি ক'লেই বা নামনি অংশত বসবাস কৰিলো বুলি ক'লেই তেওঁ কি মিয়া মুছলমানেই হ'ব? এই কথাটো মুখ্যমন্ত্ৰীৰ ওচৰত কিবা আলাউদ্দিনৰ চাকি আছে নেকি এই কথাটো প্ৰমাণ কৰিবৰ কাৰণে? বা সেই কথাটোলৈ নগলোৱে যেনিবা অসমৰ যে লাখ লাখ থলুৱা মানুহ, মই কেৱল 2টা উদাহৰণ দিব বিচাৰিছো। মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত অন্তত পক্ষে 3টা প্ৰজন্ম থাকিব লাগিব, অৰ্থাৎ 75 ইয়াৰ্ছ 75 বছৰ থাকিব লাগিব। এতিয়া যে শিল হাকুত যে 1200 মানুহৰ ঘৰ ভাঙা গ'ল, আমি যে ধাৰাবাহিকভাৱে আন্দোলন কৰি আছো, তাত যে থকা বৰা, কলিতা, শৰ্মা, বড়ো, পেগু, দলে বা আন যে এই ধৰ্মালম্বীৰ বা আন জনগোষ্ঠীয় মানুহবিলাক যাৰ উপাধি দেখিলে গম পোৱা যায়, বা খিলঞ্জীয়া মুছলমান মানুহবিলাক, এই মানুহবিলাক যে 3টা প্ৰজন্মৰ পিছত আহিছে নেকি? এই মানুহবিলাকে আজি বড়ো মানুহজন, মিচিং মানুহজন, খিলঞ্জীয়া মুছলমান মানুহজন, আহোম মানুহজন, কছাৰী মানুহজন, এই মানুহবিলাক কি 3টা প্ৰজন্মৰ পিছত কালি পৰহি আকাশৰ পৰা সৰি পৰিছে নেকি? এই যে 1200 মানুহে মাটি অধিকাৰ বিচাৰি আছে, এই মানুহবিলাকক কিয় মাটিৰ পট্টা দিয়া হোৱা নাই? এই থলুৱা মানুহবিলাক, যিবিলাক মানুহে যে আজি বছৰ বছৰ ধৰি বসবাস কৰি আছে, বিভিন্ন ঠাইৰ পৰা বানপানীয়ে তেওঁলোকৰ ঘৰ উটুৱাই লৈ গ'ল, বন্যপ্ৰাণী ওপৰত থাকিব নোৱাৰা হ'ল, জীৱন জীৱিকাৰ তাৰণাত এঠাইৰ পৰা আন ঠাইলৈ আহি অকণমান মাটি লৈ আছে, সেই মানুহবিলাকৰ ওপৰত যে আপুনি কৈছে, সেই মানুহবিলাকক যে মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে, আৰু সেই মানুহবিলাকক একে সময়তে যে চৰ অঞ্চলৰ অভিবাসী মুছলমান বুলি আপুনি সেই একেখন তোলাচনীত যে জুখিব বিচাৰিছে, এই কথাটো কিমান যুক্তিযুক্ত? আৰু আপুনি কৈছে মাৰোৱাৰী, বিহাৰী আদিক মাটিৰ অধিকাৰ মিছন বসুন্ধৰা বা আন কোনো ধৰণে বাছি অধিকাৰ দিয়া নহয়। সেই শিল হাকুত কেনেকৈ হিম্মত সিংকাই মাটি পালে? হিম্মত সিংকা থলুৱা নেকি? হিম্মত সিংকা খিলঞ্জীয়া নেকি? তাৰ দলে মানুহজনক নিদি যে হিম্মত সিংকাক দিয়া হ'ল মাটিৰ এলটমেণ্ট, সেইটো কোন ধৰণৰ আইনৰ জৰিয়তে দিছে? কোন খিলঞ্জীয়া অধিকাৰৰ কথা কৈছে? কোন মিছন বসুন্ধৰাত সেয়া পৰিলে? তাত যে ৰতন টাটাক যে মাটি অধিকাৰ দিয়া হৈছে, আপোনালোকৰ যে তথাকথিত প্ৰজেক্টৰ ভিতৰত ৰতন টাটাৰ যে জিঞ্জাৰ হোটেলখন থাকে, ৰতন টাটা খিলঞ্জীয়াৰ নেকি? থলুৱা মানুহক যে মাটি অধিকাৰ নাই বুলি ঘৰ ভাঙিলে, টাটাক যে এলটমেণ্ট দি ৰাখিছে, সেয়া খিলঞ্জীয়া নেকি? খিলঞ্জীয়া নেকি? অশোক সিংঘালে যে মাটি দখল কৰি ৰাখিছে গুৱাহাটীত, সেয়া খিলঞ্জীয়া নেকি? আপোনাৰ পৰিয়ালে যে হাজাৰ হাজাৰ বিঘা মাটি অ'ত ত'ত যে লৈছে, সেয়া কোন আইনৰ ভিত্তিত লৈছে?
থলুৱা মানুহে 28% লেণ্ডলেছ পিপুল তেওঁলোকৰ মাটি অধিকাৰ প্ৰশ্নটো আপুনি বিপথে নিবৰ কাৰণে ডিৰেল কৰিবৰ কাৰণে থলুৱা মানুহক যে মাটি অধিকাৰৰ পৰা বঞ্চিত কৰিছে শিল হাকুত যে মানুহক ঘৰ ভাঙি চাৰখাৰ কৰিলে সৌ সিদিনা কাজিৰঙাত যে বসবাস কৰা থলুৱা মানুহ 100% থলুৱা মানুহক যে আপুনি নটিচ দিছে ঘৰ ভাঙি দিয়া হ'ব বুলি সেই মানুহবিলাকে কেতিয়া মাটি অধিকাৰ পাব সেই মানুহবিলাকক মিছন বসুন্ধৰাত কিয় আবেদন নাকচ কৰা হ'ল এই আচল কথাটো লুকুৱাই আপুনি পত্নীৰ সম্পত্তি গোটাবৰ কাৰণে সিংগল হিম্মত সিংকা কোনোবা আগৰৱালা কোনোবা বেলেগ ধৰণৰ মানুহক মাটি অধিকাৰ যে দি থকা হৈছে একে সময়তে কেৱল আপোনালোকৰ চৰকাৰৰ লগত জড়িত কাৰণে RSSৰ এজেণ্ডাত পৰে কাৰণে তথাকথিত হিন্দুৰ কাৰণে তেওঁলোকক যে মাটি অধিকাৰ দিয়া হৈছে অসমৰ খিলঞ্জীয়া ট্ৰাইবেল মানুহক যে মাটি অধিকাৰৰ পৰা বঞ্চিত কৰি ঘৰবোৰ ভাঙি থকা হৈছে সেই প্ৰশ্নবোৰ উত্তৰ কেতিয়া মীমাংসা হ'ব নে গুৰুত্বপূৰ্ণ বিষয়টো মাটি অনা অসমীয়াৰ হাতত তুলি দি উত্তম বেৰিয়া অৰুণ বাজাজ ঋষি গুপ্তাৰ দৰে মানুহৰ হাতত বাবা ৰামদেৱৰ দৰে ভণ্ড বাবাৰ হাতত অনা অসমীয়া মানুহৰ হাতত মাটি তুলি দি শিল হাকু কাজিৰঙাকে ধৰি থলুৱা মানুহে বসবাস কৰা যুগ যুগ ধৰি বসবাস কৰা মানুহৰ ঘৰ ভাঙি দিলে এই কথাবোৰ তল পেলাবৰ কাৰণে কেৱল মিয়াৰ কথা ক'ব কেৱল চৰ অঞ্চলৰ কথা ক'ব কেৱল দাড়ি টুপি লুঙিৰ ভিত্তিত আপুনি মানুহক অধিকাৰ ভাগ বতৰা কৰিব এই কথাটো আমি কেতিয়াও মানি নলওঁ এইটো এখন পবিত্ৰ বিধানসভাৰ মজিয়াত অসমৰ মুখ্যমন্ত্ৰীয়ে এই ধৰণে অসমীয়া মানুহক তাচ্ছিল্য কৰিছে অসমৰ এটা গুৰুত্বপূৰ্ণ জাতীয় সমস্যাক তেওঁ উপলুঙা কৰিছে এই কথাটো আমি কেতিয়াও সহ্য নকৰোঁ কিয় কি কাৰণে থলুৱা মানুহৰ আবেদন নৎসাত কৰা হ'ল কি কাৰণে 13 লাখ আবেদনৰ 85% আবেদন নাকচ কৰা হ'ল এই কথাটো মুখ্যমন্ত্ৰী ৰাজহুৱা কৰক অন্যথা আমি সকলো মাটিৰ অধিকাৰৰ পৰা বঞ্চিত মানুহক একেলগে লগত লৈ আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম ইতিমধ্যে আমি আন্দোলন চলাই গৈছো আৰু সকলো মানুহকে মুখ্যমন্ত্ৰীৰ চাতুৰ্যৰ টেঙৰামি চতুৰালি কথা বতৰাবিলাকক পুংখানুপুংখভাৱে অধ্যয়ন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো